ৰাতিপুৱাই গুচি গলো জিমলৈ বুলি অলপ শাৰীৰিক চৰ্চা কৰিবলৈ আৰু দুই এজন লগৰ আছিল খুব বেছি মানুহ নাছিল ভাল লাগিছিল অলপ হেঙা আৰু বেছি মানুহ হলে জিমত অলপ অসুবিধা হয় আপোনাৰ কিছুমান মানে ওয়েট আপুনি বিচাৰিলেও নাপায় আৰু জেগা নাপায় সেই গতিকে অলপ মানুহ কম থাকিলে ভাল লাগে বাইচেপ মাৰি আছো মেচিনত আৰু এজনে দেখিছে হোৱা গ্লাছত চাই ফেলে ডাম্বেল মাৰি আছিলে বহুত বেছি বডি হ'ব নালাগে মানে কি কম আৰু বেছি ফটকে নহয়ও আপোনাৰ বহুতখিনি কষ্ট কৰিব লাগিব ডায়েটৰ কথা আছে ডায়েট কন্ট্ৰোল কৰিব লাগিব আৰু কিছুমান হেভি প্ৰডাক্টছ আছে খাব লাগে আমি মানে মই ইমানটা তেনেকুৱা পৰ্যায়লৈ যোৱা নাই ভাল নাপাওঁ মানে এনেকে প্ৰডাক্ট কিছুমান গ্ৰহণ কৰিবলৈ বৰ সেফটি নহয় আজিকালি বহুত ডুপ্লিকেট প্ৰডাক্টছ ওলাই গৈছে সেই গতিকে খাবলৈও ভাল নালাগে অনলাইন কিছুমান ডুপ্লিকেট প্ৰডাক্ট আহি যায় অনলাইনত শ্বপিং কৰাটো ভালো নহয় বহুত কিছুমান আছে ভাল মই নাজানো বাৰু ডাম্বেল মাৰিছো বাইচেপছ পেটটো নোলালে হ'ল আৰু মানটো ফিট থাকিলে হ'ল নহয় জানো শৰীৰ চৰ্চা কৰিব লাগে মাজে সময়ে কৰিব লাগে কাৰণ কেলে ডায়েবেটিছ চুগাৰ এইবিলাক আজিকালি বহুত পৰিমাণে বাঢ়ি গৈছে মানুহৰ সেই গতিকে অলপ কৰিব লাগে আৰু মই যিহেতু এজন আৰক্ষী বিষয়া গতিকে আমাৰ BMI জানে নহয় গম পাইছে BMI বুলি আমাৰ ওয়েট জুখি আছে গতিকে সেইকাৰণে BMI অলপ কমিছে ভালো লাগিছে যোৱাবাৰ 25 আছে আৰু এয়া হ'ল মোৰ মৰমৰ ভাৰ্গৱ দা আমাৰ ষ্টাৰ মেকৰ ফ্ৰেণ্ড হয় ষ্টাৰ মেকত আমি একেলগে গীত মাত গাওঁ খুব ভাল লাগে আৰু এয়া মোৰ ছোৱালী কি সুন্দৰকৈ তবলা বজাই আছে দেখিছেনে ভাৰ্গৱ দাই গান গাই আছে তেনে স্থলত তাই ইমান সুন্দৰকৈ চাওকচোন তবলাটো বজাই সহযোগ কৰি গৈছে আৰু এয়া মোৰ ছোৱালীজনীয়ে চাওকচোন কি সুন্দৰকৈ বজাই আছে সঁচাকৈ বহুত ভাল লাগিছিল নিশাটো আমি এইদৰে লগ হৈ ষ্টাৰ মেকাৰ ফ্ৰেণ্ড লগ পালোঁ ভাল লাগিল আমাৰ মৰমৰ ৰোগীজীৰ ঘৰত গৈ এইদৰে আমি সেই নিশা আমাৰ অ'নাৰ হয় ৰোগীজী তেওঁৰ তাত গৈ এইদৰে এসাঁজ ভাত খালোঁ আৰু সকলোৱে লগ হৈ এয়া ৰোগীজী আৰু তেওঁৰ হাজবেণ্ড তেওঁলোকৰ ঘৰত গৈ এইদৰে গীত মাত গাই আমি এসাঁজ খালোঁ লগ হৈ খুব ভাল লাগিছিল আৰু ইয়াত চাওকচোন কি সুন্দৰকৈ জুনুকা এইফালে বজাই আছে আৰু এখন হাতে তবলা বজাই আছে আৰু মই বৰ এটা ভাল গোৱা নাই হ'লেও অলপ গালো ভাল লাগিল আৰু এইদৰে আমি সেই নিশাটো লগ হৈ চাওক এনেকৈ অলপ ফূৰ্তি ফাৰ্তা কৰিলোঁ গোটেই লগ হৈ কিনি সকলোৱে আৰু আমাৰ অ'নাৰ বিজয়ে বৰ সুন্দৰ টেষ্টি বনায় তেওঁ তিলৰ লগত চিকেন বনাইছিল তাৰপিছত মাছৰ লগত সৰিয়হ আৰু দৈ দি বনাইছিল আৰু আছিল পনীৰ তেওঁ সকলোখিনি দিছে খুব ধুনীয়া বনাইছিল আৰু এয়া হ'ল আমাৰ মৰমৰ ভাৰ্গৱ দা তেতিয়াহ'লে লগ পাম আকৌ এটা নতুন ভিডিঅ'ত আজিলৈ আহিছোঁ সকলোকে বাই বাই